নমস্কাৰ চাবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই আপোনালোকলৈ লৈ আহিছোঁ শিক্ষা সেতু এপৰ এটি বিশেষ আপডেটক লৈ। শিক্ষা সেতু এপত যেহেতু আজি ফৰ্চ লগ আউট হ'ব। ফৰ্চ লগ আউট মিন্স যি শিক্ষা সেতু মেনেজমেণ্টে সকলোকে লগ আউট কৰি দিব শিক্ষা সেতু এপৰ পৰা 1 বজাৰ পিছতে পুনৰবাৰ লগ ইন কৰিব লাগিব শিক্ষা সেতু এপত। যদি আপোনালোকে লগ ইন নকৰে তেতিয়াহ'লে আপোনালোকে এটেণ্ডেন্স দিব নোৱাৰিব। এই কাৰণে আসলতে এটেণ্ডেন্স দিব নোৱাৰিব যেহেতু ফৰ্চ লগ আউট মানে আপুনি নিজেই লগ আউট নহয়। ইয়াত যি শিক্ষা সেতু মেনেজমেণ্টে আপোনালোক সকলো শিক্ষকক এই এপৰ পৰা লগ আউট কৰি দিব। লগ আউট এই কাৰণে কৰি দিব তেওঁলোকৰ কিছু যি মেনেজমেণ্টে ইয়াৰ টেকনিক্যালি কিছু আপডেট কৰিছে। সেই আপডেট যেহেতু 1 এপ্ৰিলৰ পৰা আমাৰ সকলো ছাৰবেদসকলে বিদ্যালয়ত নিজৰ উপস্থিতি শিক্ষা সেতু এপৰ যোগেদি দিব লাগিব। সেইবাবে তেওঁলোকে কিছু কাৰিকৰী ইয়াত ডেভেলপমেণ্ট কৰিছে। সেই ডেভেলপমেণ্টসমূহ ইয়াত যেহেতু আপোনালোকে লগ ইন হৈ থাকিলে আপোনালোকে সেই সুবিধাখিনি নাপাব। সেইকাৰণে তেওঁলোকে কি কৰিছে এই ফৰ্চ লগ আউট কৰি আপোনালোকক সকলোকে লগ আউট কৰি দিব আৰু আপোনালোকে দিনৰ 1 বজাৰ পিছত আজি 28/3/2024 তাৰিখৰ 1 বজাৰ পিছত আপোনালোকে পুনৰবাৰ আপোনালোকে লগ ইন কৰিব লাগিব আৰু লগ ইন কৰাৰ পিছতহে আপোনালোকে এটেণ্ডেন্স দিব পাৰিব। যেহেতু 1 তাৰিখৰ পৰা এটেণ্ডেন্স দিয়াটো বাধ্যতামূলক হৈ পৰিছে এই শিক্ষা সেতু এপত। আৰু ইয়াত আসলে বহুখিনি আখুৱা ৰৈ গৈছিলে। সেই আখুৱাসমূহ তেওঁলোকে দূৰ কৰিবলৈ চেষ্টা কৰিছে আৰু তাৰ ফলত আপোনালোকক ফৰ্চ লগ আউট কৰি দিব তেওঁলোকে আৰু আপোনালোকে পুনৰ 1 বজাৰ পিছত এই এপত লগ ইন কৰিব লাগিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।